ভণ্টি সঁচানে? নতুন অফিচটো বৰ খালী খালী লগা হৈছে। খালী খালী নালগা নহয় কিন্তু। হে চা আহি গেল আমাৰ আচল মানুহ। ঐ কি পিছে প্ৰজেক্টটো কৰি আনছা না নাই? এই প্ৰজেক্ট কিতবাই কৰছোঁ, আনকি আজি মিটিঙৰ প্ৰেজেণ্টেশ্যনখিনিও কৰি আনিছোঁ। ঐ দে তই কিন্তু বেলেগ বস্তু আছা, মোত কৰি বহুত হলকান্তে কামবিলাক শিকি লৈ হা। নহয় দাদা, এই 2 বছৰ ধৰি তোৰ লগতে কাম কৰছোঁ। তই কিবা নাজানিতো শিকাই দিয়াই, তোৰ তাৰপৰাই শিকাই হৈছে আৰু মোৰ। নহয় ৰ কামতহে 2 বছৰ। তোৰ কলেজতো ভাল ষ্টুডেণ্ট হিচাপে বহুত নাম আছিলে, আনকি তোৰ উদাহৰণে মাষ্টাৰে আমাক দিয়া আছিল। কি ভাল লগা আছিল সেই দিনকেইটাও। ঐ সেইদিন পাছত মনত কৰবি, এতিয়া মিটিং আৰম্ভ হ'ব যৌ। বল 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 বল। গুড মৰ্ণিং। কেনে লাগিছে তোমালোকৰ? ভাল লাগিছে ন? গতিকে আমাৰ নতুন অফিচ কিবা প্ৰব্লেম পাইছ নেকি? তোমালোকে এটা কথা মনত ৰাখিবা, আমাৰ এই গোটেই অফিচটোৰ ভিতৰত আটাইতকৈ হাই ৰেংকৰ টিমটো হ'ল তোমালোকৰ টিমটো। আৰু তোমালোকে কাম কৰাৰ সুযোগ পাইছা আমাৰ ছিনিয়ৰ এমপ্লয় মৃন্ময় আৰু ৰাঘৱৰ লগত। এতিয়া আমি আমাৰ মিটিং আৰম্ভ কৰিব পাৰোঁ। বাহ খালি দিছাই। তই কেনেকৈ মেনেজ কৰিব পাৰা কামবিলাক? নাই দাদা, দেখি দেখিয়ে শিকছোঁ, তোহাৰে কৃপা। ঐ দে তাক যেন মইহে প্ৰেজেণ্টেশ্যনবোৰ কৰি দিছোঁ বেটা। ইমান মৰমত সৰু ভাইৰ নিচিনা বুজে বুজে দিয়া, সেইকাৰণে কৰিব পাৰোঁ এইগিলা। নাভাবা সৰু ভাই বুলি। ঐ বেটা ইম'চনেল কৰিব আহিছা মোক। সেইগিলা বাদ দি এতিয়াতো একদিন মোৰ ঘৰত ভাত খাবাই ভাল লাগব। যামে, তই গম নাপকে যাই অলপ কেতিয়াবা। দে হ'ব দে তেনেহ'লে একদিন যাবি। দাদা, তোৰ বয়স কিমান হৈছেনো? মোৰ বয়স তোৰ কিমাননো? মোৰ 25। তোৰ কিমান চলি আছে? ডাঙৰতে বহুত, মই 30 চলি আছে। কি 30 বছৰ? তই মোতকৈ 2টা বেটছে ছিনিয়ৰ আছিলি কলেজত। আচলতে সেই প্ৰশ্নটোৰ আঁৰত মোৰ অলপ কাহিনী আছে। দাদা, কিবা ভুল কথা সুধিলোঁ নেকি? নাই তই একো ভুল কৰা নাই। সেই কথাখিনি শুনাৰ কাৰণে আজিলৈকে কোনো মানুহে পোৱা নাছিলোঁ। দাদা, ক'ব পৰা কথা যদি কচোন মোক। ওঠৰ বছৰ বয়সত HS দিয়াৰ সময়ত দেউতা প্ৰেছাৰ ষ্ট্ৰক হৈ মৰি থাকিল। ঘৰৰো অৱস্থা বহুত বেয়া আছিল। তেতিয়াৰ পৰা মই লেবাৰ হৈ কাম কৰা আৰম্ভ কৰিছিলোঁ।
সেই সময়ত পঢ়াৰ খৰচ ওলোৱাৰ কাৰণে মোৰ সাহসে হোৱা নাছিলে। তাৰে 2 বছৰ পাছত মায়েও এখন কাপোৰৰ দোকানত চিলাই কাম আৰম্ভ কৰিলাক। মোকো পঢ়াখিনি শেষ কৰি মায়ে কিবা এটা কামত মোক লাগবা দিলাক। দেউতাটো নায়ে, মনত এটা জেদো আছিল কিবা এটা কৰাৰ। BCA টো পঢ়ি থাকোঁতে ছফ্টৱেৰৰ এডভান্সখিনি ইণ্টাৰনেটত নিজেই পঢ়ি ল'লোঁ। পাছত 1 বছৰ পাৰ্ট টাইম কৰি থাকোঁতে এই কোম্পানীটোতে মই এপ্লাই কৰিছিলোঁ। এক প্ৰকাৰ ভাগ্য বুলিও ক'ব লাগিব, শেষত এই চাকৰিটো পালোঁহে। দাদা, তই যিটো পৰিস্থিতিৰ পৰা আহিছা না, সেই পৰিস্থিতিটোত মই নিজকে ভাববাও নোৱাৰোঁ। উপায়তো নাই ভাই, যা কথা গেছি আৰু। ইফালে ভণ্টিকো বিয়া দিবাৰ সময় হ'ল, তাইও তোৰ বয়সৰে প্ৰায়। হাও, বিয়া না কি? কিতে মাতবি না নামতা? বাহ, কেনে প্ৰশ্ন কৰাই তই? নামটো যা তোক মই। তাই নাম দিলেও নাই যা, মই নিজে যাই ল'ম। যাবি যাবি। আমাৰ বোলে তাই 3 বছৰ ধৰি এটা ছোৱালীৰ লগত ৰিলেশ্যনশ্বিপতো আছে। আৰু সেই ছোৱালীটো বহুত ভাল বুলি শুনছো তাইৰ মুখত মই। হয় নেকি? কি কৰি চলি তুই? আৰু আচৰিত এটা কথা জানা, সিও বোলে আমাৰ দৰে একে কামেই কৰে। হাও, কিন্তু এটা কথা, তাই মোক সেই ছোৱালীটো চিনাকি কৰি দিয়া নাই। পঢ়িত না মাতছি ৰ চিনাকি হোৱাৰ কাৰণে ডাইৰেক্ট বোলে ফেচ টু ফেচ চিনাকি কৰি দিবহে। হাও, এইটোতো বিৰাট ভাল কথা। খবৰটো ভালে ৰ, ভালে লাগিল সেই ভণ্টিৰ কথাটো শুনি, মনটো বহুত ভাল লাগিল। আৰু যদি ভণ্টিৰ কথাত যে সন্মতি দিছা, এইটো কিন্তু বিৰাট ভাল লাগছে দেই। সন্মতিনো কিয় নিদিমে? সৰুৰ পৰা ইমান অভাৱত ডাঙৰ হ'লেও তাই আজিলৈকে একো ভুল সিদ্ধান্ত লোৱা নাই। আৰু মোৰ বিশ্বাস আছে তাই যি সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত শুদ্ধ হ'বাই লাগিব। দে, তোৰ আৰু খুৰীমাৰ মন পচন্দৰ চলিটো পালি হয়ে আৰু। হে হ'ব হ'ব, তাই চলি চাইছি না, মানে ভালেই হ'ব। পাছে চলিটো ঘৰ বাৰী ছাৰ কফি আনিছিলোঁ। গৌৰৱ, কফি তুমিয়ে নিলা যে, ৰমেন ক'ত গ'ল? ছাৰ ৰমেন খুৰাৰ আজি গাটো ভাল নহয়, ভাবিলোঁ ময়ে আনি দিওঁ। বহুত ভাল কৰিলা, ঠিক আছে, থেংক ইউ থেংক ইউ। ছাৰ ঠিক আছে ঠিক আছে। ভণ্টি কেনে জীয়াই তইয়ে আইছো মাত্ৰ মই পানী দিবা লাগে, চাহ দিবা লাগে, খাবা দিবা লাগে, সিগলাখান নাই তোৰ, কেৱল চকলেট লাগে তোক। কেনে কৰে কিবা নালগে যা। পাগলি হেয়া লো মই জানছিলো তই আনবি বুলি। দি বস্তু হৈ দিয়ে গতে বা নাচে গতে কেনে কৰে বা। বাবা হাত ভৰিখিনি ধুই লচোন, মই চাহ তুলি দিওঁ। ৰ মোৰ বিৰাট ভাগৰ লাগছে, অলপ জিৰাইছো ৰ, ধুম ৰ। কি কৈছা গোটেই কটাই? আছো ৰ এনে, বাকী কেইটা ক'ত? আছো ৰ আমিও। মজা খানা এটা খাব লাগিছিল নহয়।
কিহৰ খানা খাই তই তাকেতো এই বেবতৰত খানা এই ৰাঘৱ আৰু মিনমাদাৰ টিমত কাম কৰা চান্স পাইছোঁ কম কথা নেকি এইটো সেইকাৰণে খালোঁ ঐ অঁ পাৰি কিন্তু কোনদিনা ভাবছা আছে এই ৰবিবাৰে খাব পাৰোঁ মিনমা আৰু ৰাঘৱ দাকো কৈ চাম ৰ ৰ দিনত মই নাথাকিমেই সেইদিনা অঁ কৈছিলি তই মোক তে ৰাতি কৰি দিম নেকি আমাৰ তাতে আমাৰতো ঘৰ ওচৰা ওচৰি চবৰে অঁ মোৰো অলপ দিনত প্ৰব্লেম হ'ব ৰাতিয়ে কৰি দি অঁ ৰাতি মোৰো আপত্তি নাই আকৌ বাপাৰে সৌৰীহঁতৰ ঘৰত যাবি দে তোক নিজৰ নিজৰ হৈ ৰ বেটা কথা চাচোন কুকুৰৰ দে তই সিদিনা ৰবিবাৰে ৰাতি ফাইনেল নাকি একদম একদম হ'ব দে সিদিনা ৰাতি কৰি দি দে হ'ব দে বাৰু বা ভাত আঞ্জা কেনে হৈছে বঢ়িয়া হৈছে তামাম বনছা কিন্তু দে ভালেই হৈছে দে তামাম টেষ্টি মই পাত বিলি নাখং খচকে খা আপি এতিয়া চিপছ চকলেট দিলি তাপাতকে গিলি থবি মায়ে ঠিকে কৈছা তই নাখয় বেটি পাত বেদলি হ'ব দে খাম দে আণ্টি ক আমাৰ হ'ব লগা ভনী যোৱাইটো কেতিয়া আহিব পঢ়িত নে আহিব 11টা মানত নেকি পঢ়িত না কি বাৰ হ'ব সিদিনা ৰবিবাৰ দে ভালেই হ'ব দে এই মোৰো সিদিনা অফিচ বন্ধ ৰাখব সিও ৰবিবাৰে ফ্ৰী থাকিব দে ভালেই হ'ব দে হ'লেও ভণ্টি তই কম বস্তু নহয় দে এই ডাইডিয়াক তই ফটোখনো দেখুৱাব নোৱাৰা আহিবই দেখোন চাবি দে এক্সাইটমেণ্ট অলপ থাকক দে হৈ বেটি কিন্তু ভণ্টি তই এই ঘৰখনৰ পৰা ওলাই গেলি ঘৰখন উকা হৈ যাব কাকনো চিপছ চকলেট আনি দিম মই সেই ভাত খোৱাতে মতো কথা কিনি নেৰা নহওঁ যা মই বিয়া তই পাগলি যাম যা ইচ্ছা লাগিলে সৰুহাত টেকা যাম যা এই কথকো দুটা তোক ভাত খাবি না কাজিয়া কৰবি একেলগে বৈছিলোঁ মোৰ খোৱা হ'ল না তৎক্ষণাত খাই উঠ হেল্ল' কি কৈছে উঠছোঁ মাত্ৰ ৰ খিৰিকীয়ে খোলা নাই হয় নেকি এটা কথা হ'ল ৰ ভাই পুৱাই উঠছোঁ এই গাড়ীখন ওই লৈছোঁ মুচি আছোঁ কিন্তু গাড়ীখন ষ্টাৰ্ট কৰিব পৰা নাই মই আহো কি হৈছে আনবা যাব লাগিব নেকি ৰ নালগে ৰ এই বাইকখন আজি ছাৰ্ভিচিঙত দিম বুলি ভাবছোঁ আজি লগতে অলপ ঘৰৰ কামো আছে এতিয়া লিভে লওঁ নেকি আজি লিভ এপ্লাই কৰছা আছে লিভ এপ্লাই হ'ব ৰ তোৰ লগতে এটা মোৰ কাম আছে কৰি দিব পাৰিবি না দাদা তই কৈছাচোন খালি তই কৈছা মই জানিছিলোঁৱে তই যে মোক কৰি দিবি লগতে এটা কথা হ'ল ৰ মা আৰু ভণ্টিৰ লগত মোৰ অলপ বাজাৰতো যাব আছে ঠিকে আছে ফুৰিও অলপ তোক যে মই কৈছিলোঁ কালি এই ল'ৰাটো আহিব বুলি ল'ৰাটো প্ৰথমবাৰ আহিব না কিবা এটাতো দিব লাগিব একো নিদিলেও হ'ব নেকি ভণ্টিকটো দিবিয়ে ভণ্টিকটো দিমে সেইটো পাছৰ কথা তথাপিতো প্ৰথমবাৰ আহিব না কিবা এটাতো দিব লাগিব সেইটো মোৰ দায়িত্ব আছে না দে তই যি ভাল দেখা সেয়ে কৰ পাছে সেই তোৰ কামটো নকলিচোন কি কাম কৰিব লগা আছে কথা ধান্দাত চব পাহৰি গৈছিলোঁ দে ক কথাটো হ'ল কি প্ৰাইভেট কোম্পানী এটাৰ এই ৱেবছাইটটোৰ বেকএণ্ডৰ কাম অলপ কৰিব বাকী আছে আজি যদি কামখিনি কৰিব লগা হয় মোৰ মাহাৰ লগত বাজাৰ কৰিব যোৱা নহ'ব গতিকে তই এই কামটোত অলপমান মোক হেল্প কৰিব পাৰিবি না এই দাদা তই কৈছা আৰু মই কৰি নিদিম দে দিম দে কৰি থেংক ইউ দে তই কিন্তু মোক সহায় কৰিব পাৰা দে বাপৰে বাপ তই না দাদা আৰু ভাইটিৰ মাজত থেংক ইউ ৰাহে কৰি দিম দেই টেনশ্যন ল'ব নালাগে একদম বাকী তই চিন্তা নকৰবি তোক মই একদিন হ'লেও ট্ৰিপছ দিমেই তই দিবা লাগে নেকি মই নিজে লওঁ হয় নেকি বেটা দে লবি দে আচ্ছা শুনচোন এতিয়া মই ফোনটো ৰাখোঁ দে গাড়ীখনো ছাৰ্ভিচিঙত নিব লগা আছে দে বাৰু এতিয়া মোৰ কামো আছে আৰু দে বাদ বাকী কালিৰ কাৰণে বেষ্ট অফ লাক থাকিল থেংক ইউ দে
বা তামান সাজিছা দেই কিন্তু কেনে লাগছি একদম বান্দেৰী হেন লগা হৈছি নিজে গোটেই শ্বাহৰুখটো হয়েই মই হাকলা শ্বাহৰুখ খান লগা হৈছে কি তোৰ দুটাৰ কাজিয়া শেষ হয় নাই নেকি জলদি কৰ এতিয়া মানুহ আহিব বই অ' মামী এই মামাই কিয় নাহিলে মামী কেনেকৈ আহি ঘৰৰ অসুবিধা না গৰু আছে ছাগাল আছে গোটেইখিনি ৰাখবা লাগে অসুবিধা হৈছে না হ'লেও মামাই আহিব লাগছিল দে আজি বিয়াৰ কথা আলোচনা হ'ব এতে আহিবা লাগছিলতো কিন্তু সুবিধাৰো কথা আছে না কেনেকৈ আহে অ' ভণ্টি আহিলে নেকি ক'ত আছা তই দৰ্জাখন খোলচোন আহিলা আহক অভিষেক স্যার আপনি কিহে মৃন্ময় আহিব নালাগিছিল নেকি যাওঁ দিয়া তেতিয়াহ'লে ৰ'ব ৰ'ব ছাৰ ক'লৈ যায় আপুনি আহকচোন আহক মা অ' মা বচোন ব ভণ্টি বচোন ব নমস্কাৰ দাদা মই যাৰ কথা কৈছিলোঁ সেয়া অভিষেক অভিষেক ছাৰ আপুনি আৰু অভিষেক অভিষেক মোৰেই ল'ৰা ভণ্টি সঁচানে বাহ কিতাই আহিছ আৰু অলপ দেৰিকে ভাবাল্লা হয় দেখোন হ'লে অলপ দেৰি 10-15 মিনিট 10-15 মিনিট আৰু 15 মিনিট এটা যোগ কৰি দিয়া তাতে খাই চিটি আহিছোঁ যে ঠাণ্ডাকো ভয় লাগে না ঠণ্ডাক ময়ে সিমান ভয় নকৰোঁ হা তুমি যিমান ভয় কৰ নহয় আপি তোৰে দাদে মোৰ আৰু চিনিয়ৰ আমাৰ দাদা কিবা বাঘ নেকি দুটাকে যে ইনকে দেখলি পিনে খাই মাৰিব আমাৰ কথা গম পালে আৰু বৰ কি ভাবে দাদে তাৰোপৰি একে অফিচৰে এমপ্লয় তাতে আৰু মই চিয়ৰ পুতেক পিছে তোমাৰ কথাখিনি ইমান চিক্ৰেটলি কিয় ৰাখছ জানাই দেখোন আজিকালিৰ মানুহে যোগ্যতা নাথাকে আগতে জাজ কৰে এইগিলাখান গম পালে আৰু কবে চিয়ৰ পুতেক বুলিহে চিনাকি হৈ গ'ল পিছে মই ঠণ্ডাই আমাক দুটাকে ইনকে দেখলি ভালে পাওঁ ইয়া জান পিছক লগি তেতিয়াহে তোমাৰ কথা ওলব হয় দে আৰু ধৰি মাৰক মোক পিছে তুমি আমাৰ তাতে কেতিয়া যাম বুলি ভাবছ ঠণ্ডাই বহুত দিনৰ পৰা সুধি আছে যাম দে একদম মাহৰ ভিতৰত বা তুমি আহিম বুলি যে কৈছ শূন্য কথাখিনি কিবা কাল্পনিক যেন লাগিছে ওৰে দে সোমাব পাৰিম না কি তই আৰু ক'ৰ পৰা আহিলিয়ে এই শুন বৈধ্য কাণ্ড এটা হ'লে কেনেনো কান্দই ঐ ইয়াক চিনি পাইছা আমাৰ অফিচৰ অভিষেক আৰু এখেত চাহ কোন চাহ আমাৰ চিঅ' ছাৰ আৰু চিঅ' ছাৰৰ ল'ৰা এই অভিষেক কি আচৰিত কথাচোন মই নিজে আচৰিত হৈ গৈছিলোঁ এইগিলাখান গমেই পোৱা নাছিলোঁ বাকী মৃন্ময় ছাৰপ্ৰাইজ কেনেকুৱা লাগিল ছাৰ আপুনি মানে জানিছিলেই চ' বাকীখিনিতো গোটেই ঠিক হ'লে দেউতা ভাইটি বিয়াখন ঠিক কৰিব পাৰি আৰু দেউতা ভাইটি ঐ কি কাণ্ড চলিছে এইগিলা
ভাইটি লাইটটো দিওঁ না দি ভাইটি ফাইলটো দিছোঁ অঁ সেইটো ফাইল কিবা কথা আছে নেকি কথা মানে মই যে তোক কৈছিলোঁ ফৰিদিনা নাটক যাম বুলি অঁ কৈছিলি ৰ কিয় ভয় লাগছি নেকি নাই মিনিমিতে কিবা গম পালাকে মই কিন্তু কোৱা নাই দে চলি ৰ আমাৰ কথা কিবা গম পাইছি নেকি হে দাদা তই আৰু কিবা উপাতে মাতা ক'বা দিচোন মোক দে কওঁ এনে তামচা কৰছোঁ দে কিয় ভয় লাগি আছে নেকি বেছিকৈ সেই কি কয় ভয় নালাগিব ইফালে আমাৰ সুভাষিনীৰ বইনাক তাই অলপতো ভয় লাগবই হয় আৰু তই কাৰ ভাই এই সেইটো কথা হয় ৰ পাছে তই মোৰ এটা কাম কৰি দিব পাৰিবি না কিয়ে মই কিন্তু একো সুধবা নোৱাৰোঁ দে পৰিণা দেখোন যাবিয়ে সিদিনা সুধবি এই বেলেগ একো ক'ব নালাগে ৰ কিন্তু কথা হ'ল কি দাদাইতো মোক আগে পাছে দেখিবা নাই তই অলপ পিছলে সুধিব পাৰিবি না বাপা আৰে কিয় ইমান ভয় খাই আছা তই দেউতাই যাব না তোৰ লগত নাজনো দে আৰু কি বল কাণ্ড ঘটে পৰিদিনা তোৰ ইগলা টেনশ্যন বাদ দে পৰিণা যেতিয়া দাইদেউ তোৰ মোক ভাই বুলি গম পাব ভাবেকচোন কেনে ৰিয়েকশ্যন হ'ব চাবি দে ৰিয়েকশ্যন উকিল নপঢ়িলে ৰক্ষা পাবে আৰু সেই চলিটো বহুত ভাল বুলি শুনছো তাইৰ মুখত মই কি কৰি চলি তুই আমাৰ দৰে একে কামে কৰে হ'ব তাই চলি চাইছি না মানে ভালেই হ'ব হেল্ল' অ' বা সেই বিয়াৰ কাৰণে ৰেডি হ হে প্ৰভু কি আচৰিত কাণ্ড এই পাগলি তই ইমান ডাঙৰ কথাটো মোৰ পৰা লুকিয়াই ৰাখছা দাদা সকলোখিনিতো গম পালেই বাকী আপোনাৰ অনুমতিৰ ওপৰত অনুমতি মানে তোমালোকেতো ইমান ডাঙৰ এটা ছাৰপ্ৰাইজ দিলাই কিন্তু মই মোৰ ভণ্টিৰ সিদ্ধান্ত বহুত সুখী আৰু এনেকুৱা ঘৰ এখনত মই মোৰ ভণ্টিক বিয়া দিব পৰাটো আচলতে মোৰ কাৰণে এটা ভাগ্যৰ কথা আপোনাৰ এই কথাখিনিৰ কাৰণে বহুত বহুত ধন্যবাদ ধন্দা ধন্দা তুমিও মানে প্ৰিপেয়াৰ হৈ আহিছ আৰে দে প্ৰিপেয়াৰ হৈ নাহিব কিয় ভায়েকাৰ আই ঐ বেটাৰ হাঁহি পাছত আহিবি ঐ সেই প্ৰজেক্টটো কি পিছে কৰছা না নাই প্ৰজেক্ট কালি আছে বাপাৰে